অন-road আহিব 3 lakhs 3,926,000 ইয়াৰ পিছত চাই আমাৰ ওচৰত আপোনাৰ অফ-ৰ'ডিং এটা ছেগমেণ্ট আছে অফ-ৰ'ডিং ছেগমেণ্ট চাব পাৰে এইখন স্কেণ্ডাৰ 400X হয় এইখন আপোনাৰ অফ-ৰ'ড আহিব 3,20,000 স্পেচিয়েলি লং ৰাইডৰ কাৰণে এইখন মানে নৰ্মেলি একজেক্টলি মানে আপুনি চিটিটো ইউজ কৰিব পাৰিব আপোনাৰ কমপ্লিটলি আপুনি অফ-ৰ'ডিং কৰিবলৈ বেছি কমফৰ্ট হ'ব পিয়'ৰলি অফ-ৰ'ডিঙৰ কাৰণে হয় ইয়াৰ চাই আৰু এটা পাৰ্ট আছে এইটো হ'ল আপোনাৰ 400X এইখনো এইখনো অফ-ৰ'ডিং পাৰ্টত হয় ছাৰ এডন এখন আপোনাৰ মানে যোনটো আপোনাক দেখালোঁ তাৰ এটা অকাৰণে কালাৰ একজেক্টলি ছাৰ এইখনো আপোনাৰ স্পীড টিফৰ হয় এইখনো স্পীড টিফৰে হয় জাষ্ট কালাৰ ডিফাৰেণ্ট আৰু এইখন অলপ হাইটটো বেছি দিয়ে এইখন আৰু এইটো একেটা মডেল হয় জাষ্ট কালাৰ ডিফাৰেঞ্চ হয় এইটো আৰু এইটো খালি মানে দুইটা কমপ্লিটলি মানে এইখন 2,52,000 অন-road টিফৰ ইনক্লুডিং ছাৰ ইনক্লুডেণ্ট আপোনাৰ মানে 1+5 ইঞ্চুৰেঞ্চ আহিব ফাৰ্ষ্ট ইয়েৰ মানে ফাৰ্ষ্ট পাৰ্টি এবছৰ থাৰ্ড পাৰ্টি আৰু এতিয়া GST-টো বা সেইটো কমি যাব ছাৰ হয় এইটো আপোনাৰ এতিয়া নতুন প্ৰাইচ লিষ্টত কি হয় একুৰেটলি ইমান গম পোৱা নাই হয় 400cc তেতিয়া বাঢ়িবই নে একুৰেটলি ইমান গম পোৱা নাই নতুন প্ৰাইচ লিষ্ট যিহেতু সেইদিনাখনি প্ৰায় কি হয় 1200cc সেইটো আপোনাৰ প্ৰভিডাৰ ক্ষেত্ৰত কৰিছে যে প্ৰভিডাৰ ক্ষেত্ৰত আপোনাৰ স্কেণ্ডাৰ ছেগমেণ্টটো যোনখনত এই দুখন স্কেণ্ডাৰখন আপুনি ইউজ কৰিব পাৰিব কিন্তু আপুনি প্ৰপাৰ অফ-ৰ'ডিঙো কৰিব পাৰিব এইখন আৰু এইখন কালাৰ ডিফাৰেঞ্চ মডেল একেটাই হয় ঠিক তেনেকৈ এইখন আৰু এইখনৰ জাষ্ট কালাৰ ডিফাৰেঞ্চ কালাৰটো বেছি ভাল লাগিছে হয় আমাক ডিলাৰৰ এড্ৰেছটো কৈ দিব কোন জেগা আমাৰ এড্ৰেছটো হৈছে আপোনাৰ কলিবৰ বাপুজী নগৰ আপোনাৰ লেণ্ডমাৰ্কটো যোনটো আপোনাৰ এক্সিছ বেংক লগতে লাগি আছে হয় হয় তেন্তে আহিব পাৰে নতুনকৈ ডিলাৰ ইয়াতে হৈছে কি জনাব ৰাইজৰ বাবে কি এনেকৈ বাৰ্তা দিব নতুন এটা ছেগমেণ্ট আহিছে মানে কমপ্লিটলি বেলেগ ছেগমেণ্ট হয় আৰু বিশেষকৈ আমাৰ ইয়াত চেলছৰ লগতে ছাৰ্ভিচটো এভেইলেবল আছে সেইটো বহুত ডাঙৰ প্লাছ পইণ্ট হয় ছাৰ্ভিচ যোৰহাটত চাগে প্ৰথমবাৰৰ কাৰণে এই ডিলাৰে ডেফিনেটলি যোৰহাট প্ৰথমবাৰৰ কাৰণে আপোনাৰ আহিছে এনেকুৱা কি ফিচাৰ্ছ আছে এইখনৰ বাইকত ইয়াত আপোনাৰ জেনেৰেল বাইকতকৈ কি ফিচাৰ্ছটো আছে মানে কি হৈছে আজি যদি আপুনি বেলেগ টু হুইলাৰ আপুনি চাবলৈ যায় কি হয় মানুহে ৱায়াৰ হেৰি কৰি প্লানিং নহয়নে ধৰি লওক আপোনাৰ মানে ষ্টাৰ্টিং কৰি লৈ গুচি যায় ৱায়াৰ কাটিং কৰি মানে ছেফটিৰ কথা কৈ আছে ছেফটিৰ কথা কৈ আছে ইয়াত আপোনাৰ মানে কি মানে চিফ প্ৰটেকশ্যন যোনটো ইয়াত আপোনাৰ ইঞ্জিন ইমোবিলাইজাৰ চিষ্টেমটো আপুনি পাই যাব যাৰ কাৰণে আপোনাৰ তেনেকুৱা ৱায়াৰ কাটিং কৰি মানে ষ্টাৰ্ট কৰি গাড়ীখন আপোনাৰ চৰাই নিব নোৱাৰে সেইটো বহুত প্লাছ পইণ্ট হয় আৰু আপোনাৰ কমফৰ্টৰ ফালৰ পৰা ইয়াৰ ছাছপেনশ্যন হওক ইয়াৰ হেণ্ডলিং হওক আপোনাৰ যথেষ্ট কমফৰ্ট পাব মাইলেজৰ ক্ষেত্ৰত কি ক'ব মাইলেজৰ ক্ষেত্ৰত চাওক আপুনি যদি ট্ৰেফিকত চলায় ট্ৰেফিকত আপুনি মানে 20 to 25 আপুনি পাব আৰু যদি আপুনি লং ৰাইডত যায় লং ৰাইডত আপুনি 30+ পাব 30+ আপুনি লং ৰাইডত মানে মেক্সিমাম যদি আপুনি হাইৱে ৰাইডিং কৰে নিয়াৰ এবাউট আপুনি 40 পাব বুলি এক্সপেক্ট কৰিছোঁ তেনে আপোনালোকে যদি সেই পূজাৰ বতৰত সেই সপোন দেখি আছে এখন বাইক লোৱা তেন্তে আহক যোৰহাট ফুৰিবলৈ কি কয় এনে আপোনালোকৰ ফাইনেন্সৰ বিষয়ে অকণমান কৈ দিয়কচোন কেনেদৰে ফাইনেন্স আমাৰ সকলোবিলাক মানে প্ৰাইভেট ফাইনেন্স হওক প্ৰাইভেট বেংক হওক সকলোবিলাক আমাৰ আপোনাৰ হৈ গৈছে অলৰেডি টাই আপ হৈ গৈছে আমি মানে অফাৰ তেওঁলোকে এতিয়া অফাৰ দিছে যে অনলি 5% ডাউন পে'মেণ্ট দিলে হ'ব 95% ফাণ্ডিং হৈ যাব 95% ফাণ্ডিং হ'ব আৰু 5% আপুনি দিলে এতিয়া বিশেষ কিবা অফাৰ চলি আছে নেকি আপোনালোকে হয়তো নতুনকৈ আপোনালোকে এই ডিলাৰ অপেনিং কৰি আছে বিশেষ অফাৰৰ বিষয়ে অকণমান জনাই দিব কাৰণ আগন্তুক আপোনাৰ যি পূজা আহি আছে পূজাৰ কাৰণে বহুতো সপোন দেখি আছে এখন বাইক লোৱাৰ
অকণমান জনাই দিব অফাৰ ক্ষেত্ৰত মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ আজি আমাৰ অপেনিং হৈছে একচুৱেলি মানে গোটেই ছেটআপবিলাক কমপ্লিটলি বনি আছে তেখেত আহক তেখেতক ডেফিনেটলি আমি অফাৰ দিম আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট নাম্বাৰটো যদি শ্বেয়াৰ কৰি দিয়ে অকণমান ডেফিনেটলি মোৰ কণ্টেক্ট নাম্বাৰটো আপুনি লৈ লওক 848618116 আকৌ এবাৰ কৈছোঁ 848618116 ঠিক আছে আমি অকণমান এই বাইকখনৰ বিষয়ে অকণমান জানি লওঁ অকণ খুব ভাল লাগিছে কালাৰে সৈতে আপোনালোকে চাওক এটা কিমান এটা সুন্দৰ কালাৰ চাওক আপুনি চুই হাতৰ পৰশত কিমান সুন্দৰ লাগিছে আৰু ইঞ্জিনৰ ক্ষেত্ৰতো চাওক আপোনালোকে কিমান সুন্দৰকৈ আছে ইয়াত দেখা পাইছে এইখনৰ বিষয়ে অকণমান দি দিয়ক আপোনাৰ ইয়াত আপুনি মানে আপোনাৰ অকণমান মানে যিজনে ধৰি লওক ৰাইড কৰিব তেখেতৰ খালি অকণমান হাইটটো হ'লে ভাল হয় আৰু একেবাৰে অকণমান চাপৰ মানুহৰ কাৰণে খালি অকণমান অসুবিধা হ'ব এটলিষ্ট ধৰি লওক বোলে 5 ফুট 6 ইঞ্চি মানুহৰ কাৰণে একুৰেটলি চলাবলৈ বহুত প্ৰক্ৰিয়া হ'ব মানে হয় হয় ধৰক এখন এতিয়া বাইক ল'বলৈ আহিছে অফাৰ কিবা অফাৰৰ কথা কৈছিলোঁ কিবা অফাৰ চলি আছে নেকি বৰ্তমান অফাৰ বৰ্তমানলৈকে নাই এতিয়ালৈকে অহা নাই এতিয়ালৈকে অহা নাই যে চব অফাৰৰ কথা আমি গম পাম শ্বৰ্টলি গম পাই যাম কাৰণ আজি যিহেতু আপোনাৰ অপেনিং চেৰিমনি হৈছে আমি যেতিয়া বিলিং ডেস্কত বহিম তেতিয়া আমি কোম্পানীৰ ফালৰ পৰা গম পাম ক'ত কেনেকৈ কি অফাৰ আছে কিন্তু প্ৰেজেণ্টলি একো অফাৰ অহা নাই হ'লেও আমি ট্ৰাই কৰিম আমাৰ ফালৰ পৰা কিবা এটা আমি দিবৰ কাৰণে হয় তেন্তে আপোনালোকে এনকুৱাৰী কৰিব পাৰে ইতিমধ্যে আপোনালোকক নাম্বাৰ দি দিছে আপোনাৰ নিশ্চয় ঘৰৰ কাষতে আহি পৰিছে যি বাইকৰ ডিলাৰ আপুনি আহিব পাৰে পুলিবোৰত আছে এই ডিলাৰ হয়তো আজি প্ৰথমবাৰৰ কাৰণে এয়া যোৰহাটত অপেনিং হ'বলৈ গৈ আছে তেন্তে আহক আপুনি আপোনাৰ সপোন পূৰণ কৰিবলৈ ধন্যবাদ